জুবিন দা আমাৰ মাজত নথকা কথাটো কেতিয়াও মানি ল'ব পৰা নাই। এতিয়াও এনেকুৱা লাগি আছে যে এনেকুৱা এটা খবৰ আহক যে জুবিন দা আমাৰ মাজত আছে, তেওঁ একো হোৱা নাই। যেতিয়াৰ পৰা খবৰটো গম পাইছোঁ ন, তেতিয়াৰ পৰাই মানে নিউজ চেনেলকেইটা গোটেইকেইটা লগাই চাই আছোঁ যে কথাটো মিছা হওক। এতিয়াও মই মানি ল'ব পৰা নাই। আজৰি হৈ জাষ্ট মোবাইলটো চাইছিলোঁহে মই, তেতিয়াই এনেকুৱা এটা খবৰ পাই গ'লোঁ। আৰু মানে হঠাৎ এনেকুৱা এটা খবৰ কেতিয়াও আশা কৰা নাছিলোঁ। আৰু আশা নকৰাকৈ যেতিয়া এনেকুৱা এটা খবৰ পাওঁ ন, বহুত দুখ লাগে। আচলতে ভাষা নাই আজি ক'বলৈ, একো ক'ব নোৱাৰোঁ। মাথো এটাই আশাত আছোঁ, আমাৰ অসমৰ ৰাইজৰ সকলোৰে তেওঁৰ লগত আশীৰ্বাদ আছে, যাতে ডক্তৰে কওক মানে তেওঁ নাই, আমাৰ মাজত আছে, তেওঁ আমাৰ মাজৰ পৰা আঁতৰি যোৱা নাই। তেনেকুৱা এটা খবৰ আহক বুলিয়ে আশা কৰি আছোঁ। সেই খবৰটো আহিলেই শান্তি পাম, আৰু তেওঁ নথকা কথাটো কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেওঁ নাই বুলি সেই শব্দটো শুনিব নোৱাৰোঁ কেতিয়াও। নাজানো, সেই শব্দটো কেতিয়াও শুনিব নোৱাৰোঁ। মাথো এটাই বিচাৰোঁ, তেওঁ আমাৰ মাজলৈ আকৌ ঘূৰি আহক। এই কথাটো মিছা হওক, তেওঁ সুস্থ হৈ আছে বুলি যাতে আমি শুনিবলৈ পাওঁ, সেয়াই প্ৰাৰ্থনা কৰি আছোঁ।